নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰিব। এইকেইদিনত CM ছাৰে কেইবাটাও ভাল খবৰ দিছে। আমাৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে যিসকলে ৰানিং কৰি আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। CM ছাৰে এইকেইদিনত কি ভাল খবৰ দিছে মই এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া CM ছাৰে প্ৰথম কথা অসম আৰক্ষীত যিখিনি পদৰ বাবে এপ্লাই হৈ আছে আপোনালোকৰ 2350টা, সেই পদখিনিত আপোনালোকৰ যিটো বয়স সেই বয়সটোৰ ক্ষেত্ৰত আমাৰ বহুতো ল'ৰা ছোৱালীৰ মনত এটা আশংকা ৰৈ গ'ল। তেওঁলোকে ভাবি আছিল যে আপোনালোকৰ যিটো বয়স সেই বয়সটো 1/1/2025 এজ এ ডেট হিচাপে ধৰি হিচাপ কৰিব, কিন্তু আপোনালোকৰ এডভাৰটাইজমেণ্ট যেতিয়া মুকলি হ'ল তাৰপিছত তেওঁলোকৰ মনটো ভাগি পৰিলে, কিয়নো এডভাৰটাইজমেণ্টত আহিলে যে 1/1/2026, যাৰ বাবে বহুতো ল'ৰা ছোৱালী আপোনালোকে যিসকলে ভাবিছিল এইবাৰ মই শেষ এটা ইণ্টাৰভিউ দিম, তেওঁলোকে 4বাৰ 5বাৰ ইণ্টাৰভিউ দিলে, অলপমানৰ পৰা কিছুমান সফল হ'ব পৰা নাই। তেওঁলোকে ভাবি আছিল শেষ এটা ইণ্টাৰভিউ দিম, কিন্তু তেওঁলোকৰ যিটো আশা আছিল সেই আশাত চেঁচা পানী পৰিল, কাৰণ তেওঁলোকৰ বয়সটো বেছি হৈ যোৱাৰ বাবে এপ্লাই কৰিব নোৱাৰিলে। এতিয়া সেইসকলৰ বাবে ভাল খবৰ। আজি কেইদিনমান আগত CM ছাৰক কিছুমান কেন্দ্ৰে কৈছিল, তেতিয়া CM ছাৰে কৈছিল যে অসম আৰক্ষীৰ যিটো এবছৰৰ কথা সেই এবছৰৰ বিষয়টো CM ছাৰে চাম বুলি কৈছে। গতিকে আপোনালোক খুব কম দিনৰ ভিতৰত হয়তো ইয়াৰ কিবা এটা নতুন আপডেট আহিব পাৰে। তাৰপিছত কামাণ্ডো। এতিয়া কামাণ্ডোত আপোনালোকৰ বহুতো ল'ৰা ছোৱালী যোৱাৰ এটা সপোন থাকে, কিন্তু কামাণ্ডো এবাৰ পদ গৈছে মাত্ৰ 3টা। এই সম্পৰ্কে CM ছাৰক কিছুমান কেণ্ডিডেটে যিসমূহ মিটিং হৈ আছে সেই মিটিঙত কৈছিল। তেতিয়া CM ছাৰে কৈছিল যে কামাণ্ডোত পদ বঢ়াই দিব, গতিকে কামাণ্ডোত পদ কমকৈ মুকলি হৈছে বুলি আপুনি এপ্লাই নকৰি নাথাকিব, কিয়নো আপোনালোকৰ পিছত পদৰ সংখ্যাটো বঢ়াই দিব পাৰে। কিন্তু আপুনি যদি এটা এপ্লাই নকৰে পাছত আপুনি ঘুমাই থাকিও লাভ নাই, কাৰণ আপোনালোকে পাছত এপ্লাই কৰিবলৈ কোনো সুবিধা নাপাব। গতিকে আপুনি আগতীয়াকৈ এপ্লাই কৰি দিয়ক, আপোনালোকৰ পদ লাগিলে যিমানে মুকলি নহওক। তাৰপিছত আপোনালোকৰ শেষৰটো ভাল খবৰ, সেইটো হৈছে আপোনালোকৰ বহুদিনীয়া অপেক্ষা অসম বন বিভাগত নতুন পদ কেতিয়া মুকলি হ'ব, সেই অপেক্ষাৰো অন্ত পৰিবলৈ মাজত বহুত কম হয় বাকী। CM ছাৰ আজি কেইদিনমান আগত ধেমাজিলৈ আহিছিল। ধেমাজিত CM ছাৰক কিছুমান কেন্দ্ৰে সুধিছিল, তেতিয়া CM ছাৰে কৈছে যে খুব কম দিনৰ ভিতৰতে অসম বন বিভাগত নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ বহুত বেছি ভাল খবৰ। আপোনালোকৰ CM ছাৰে যিসকলৰ বয়সটো বেছি হৈছে তেওঁলোকৰ ক্ষেত্ৰতো চাম বুলি কৈছে, কামাণ্ডোত পদ বঢ়াই দিম বুলি কৈছে আৰু ফৰেষ্টতো নতুন পদ মুকলি কৰি দিম বুলি কৈছে। গতিকে আপোনালোকৰ বহুত এটা ভাল খবৰ। মাত্ৰ আপুনি নিজকে ভালদৰে সাজু কৰক। আপুনি এটা চাকৰি নিজৰ নামত কৰিব পাৰিব যদিহে আপুনি নিজক 100% সাজু কৰে। গতিকে আপুনি এডভাৰটাইজমেণ্টৰ অপেক্ষা নকৰি বা ইণ্টাৰভিউ কেতিয়া হ'ব তালৈ অপেক্ষা নকৰি এতিয়াৰ পৰা নিজকে 100% ফিজিকেল টেষ্টৰ বাবে সাজু কৰক, নহ'লে ৰিটেন টেষ্টৰ বাবে ভালদৰে সাজু কৰক। কিয়নো আপোনালোকে যদি ফিজিকেলত বেছি গুৰুত্ব দি ৰিটেনটো যদি কমাই দিয়ে তথাপিও আপুনি চিলেকশ্যন হ'ব নোৱাৰে, বা আপুনি যদি ৰিটেনৰ কাৰণে বেছি পঢ়ি যদি ফিজিকেলত গুৰুত্ব দিয়ে তেতিয়া আপুনি ৰিটেনত বহাৰ সুবিধা নাপায়। গতিকে আপুনি ফিজিকেলটো 100% আপুনি নিজক সাজু কৰক আৰু ৰিটেন টেষ্টটো নিজকে 100% সাজু কৰক। আপুনি ফিজিকেল টেষ্টটো নিজে আপুনি আপোনাৰ নিজক পৰীক্ষা কৰিব পাৰে, কিয়নো আপোনাৰ 3200 মিটাৰ ল'ৰাসকলে ফিল্ডত জুখি ল'লে, তাৰপিছত আপুনি দৌৰিলে 3200 মিটাৰ কিমান সময় লাগে সেইটো নিজে চাব পাৰিব, বা লং জাম্পটো আপুনি এক্সেলেণ্ট আহিছে নাই নিজে চাব পাৰে। গতিকে আপুনি ফিজিকেল টেষ্টত 40 মাৰ্কছৰ ভিতৰত বা আপোনালোকে ল'ৰাসকলে 60 মাৰ্কৰ ভিতৰত কিমান মাৰ্ক উঠাব পাৰিব। আপুনি ল'ৰাসকলে 40 ভিতৰত আপোনালোকৰ যি ৰানিং আৰু লং জাম্প তাত আপুনি 35+ মাৰ্ক উঠাব লাগিব। ছোৱালীৰ ক্ষেত্ৰতো একেই, ল'ৰা ছোৱালীয়ে আপোনালোকৰ UB হওক নাইবা ফৰেষ্ট গাৰ্ড হওক নাইবা AFPFৰ ক্ষেত্ৰত যেতিয়া 40 নম্বৰ থাকিব তাত আপুনি 35+ মাৰ্ক স্ক'ৰ কৰিব লাগিব। আৰু AB ক্ষেত্ৰত আপোনালোকৰ ল'ৰাসকলে 55+ মাৰ্ক স্ক'ৰ কৰিলেহে আপুনি ৰিটেন টেষ্টটো পঢ়াৰ সুবিধা পাব। মই আপোনাক আগতেই কৈছোঁ, আপোনালোকে পিছত যাতে এইটো আপোনালোকক অনুভৱ কৰিব লগা নহয় যে মই ফিজিকেল টেষ্টত আৰু অকণমান পোৱাহেঁতেন বা আৰু মই 2 পইণ্ট পোৱাহেঁতেন মই ৰিটেন টেষ্টত পঢ়াৰ সুবিধা পালোহেঁতেন, বা ৰিটেনত মই 2টা বা 3টা প্ৰশ্ন যদি শুদ্ধ কৰিলেহেঁতেন মই ফাইনেল চিলেকশ্যন পালোহেঁতেন। আপুনি যেতিয়া পাছত সেইটো ক'ব লগা নহয়, এতিয়াৰ পৰা সেইবাবে নিজকে ভালদৰে সাজু কৰক। আকৌ কৈছোঁ খুব কম দিনৰ ভিতৰতে আপোনালোকৰ অসম বন বিভাগৰ নতুন পদ মুকলি হ'ব। আপোনালোকৰ কামাণ্ডোটো পদৰ সংখ্যা বঢ়াই দিব আৰু আপোনালোকৰ অসম আৰক্ষীৰ যিটো বয়স সেই বয়সৰ ক্ষেত্ৰতো CM ছাৰে চাম বুলি কৈছে। ধন্যবাদ।